হেল্ল' এভৰিৱান ৱেলকাম সবকে স্বাগতম জনাইছোঁ আমাৰ চেনেলটিলৈ। এই ফৰ্মটো হয়তো আপোনালোকে এতিয়ালৈ কিন্তু গমে পাইছে, ফৰ্মটো পাই গৈছে আপোনালোকে প্ৰত্যেকজন ব্যক্তিয়ে। আৰু মেক্সিমাম মানুহৰ এটাই সমস্যা যে এই অৰুণোদয় আইডিটো কি হয়, এইটো কেনেকৈ পাম, ক'ত পাম, মেক্সিমামৰ প্ৰব্লেম এইটোৱে। কাৰণ বাকীখিনিতো ইজি আছে, বাকীখিনি ফৰ্ম ফিল আপ আপোনালোকে এটা সৰু বাচ্চাও কৰিব পাৰিব, কিন্তু এই প্ৰব্লেমৰ কাৰণে চবে এইটোৱে ফেচ কৰি আছে। তো এইটো কৈ দিম কেনেকৈ ফিল আপ কৰিব, ঠিক আছে। তো গোটেইখিনিয়ে কৈ দিওঁ আগতে, তাৰপিছত ক'ম এই বস্তুটো যে এইটো কেনেকৈ ফিল আপ কৰিব, ক'ত পাব, ঠিক আছে। তো তাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। তো এইটো হ'ল আচলতে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। তাৰমানে আপোনালোকক আগতে কিমান টকা পাইছিল, 1250 টকা, এতিয়া আৰু তাৰ লগত 250 টকা যোগ কৰি দিয়ক, মানে টোটেল 1500 টকা পাব, গেছৰ বাবদত পাব, ঠিক আছে। যেতিয়া আপুনি গেছ পাৰচেছ কৰিব তেতিয়া 250 টকা একাউণ্টত সোমাই যাব, ঠিক আছে। তো এক নম্বৰত বহুতে এইটো বুজি পোৱা নাই যে ছাৰ এইটো কি কানেকশ্যন আই ডি, তাৰপিছত এইটো কি NFSA ৰেচন কাৰ্ড হোল্ডাৰ নাম্বাৰ, এইটো মানে কি, চব বুজাই দিম। তো চবৰ আগতে নেম অফ LPG কানেকশ্যন হোল্ডাৰ ইন ফেমিলি, তাৰমানে যিটো এই LPG মানে যাৰ নামত গেছ আছে তাৰ নামটো ইয়াতে লিখি দিব, ঠিক আছে। যাৰ নামত গেছ আছে, ছাপ'জ কোনোবাৰ নামত গেছ আছিল, নাম হ'ল ৰাধা, তো তাৰ নাম লিখি দিব, ঠিক আছে। কোনোবাৰ নাম আছে ছাপ'জ অপৰাজিতা, কোনোবাৰ নাম অপৰাজিতা দাস, তাৰ নামত গেছ আছে, তো তাৰ নামটো লিখি দিয়ক, ঠিক আছে। তাৰপিছত তাৰ যদি পতি আছে, হাজবেণ্ড আছে, তো হাজবেণ্ডৰ নামটো লিখি দিব, ঠিক আছে। স্পাউচ নেম, হাজবেণ্ডৰ নাম লিখি দিব, আৰু যদি হাজবেণ্ড নাই দেউতাকৰ নাম লিখি দিব, ঠিক আছে, অ'কে। তাৰপিছত ইয়াতে কি দিছে, LPG কানেকশ্যন আই ডি মানে কি, LPG কনজিউমাৰ আই ডি, এইটোৱে আপোনাৰ যিটো গেছৰ যিটো কনজিউমাৰ আই ডি, সেইটোৱে লিখি দিব এইখিনি জেগাত, ঠিক আছে। বহুতে বুজি পোৱা নাই যে কানেকশ্যন আই ডিটো মানে কি, সেই একে কথা, কনজিউমাৰ আই ডি, ঠিক আছে। এইটো আপোনাৰ যিটো আধাৰ নাম্বাৰ যিটো আছে, আধাৰ নাম্বাৰটো ধুনীয়াকৈ এইখিনিত লিখি দিব। তাৰপিছত এইটো আছে NFSA, এই বস্তুটো কি হয় আচলতে মই ধুনীয়াকৈ কৈ দিওঁ। এইটো চাই আছে না, কি লেখা আছে, নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2013, NFSA এইটো, ঠিক আছে। তো তাৰ মানে কি বুজি পাইছে যে ৰেচন কাৰ্ডৰ নাম্বাৰে দিব লাগিব এইটো, আপোনাৰ যিটো ৰেচন কাৰ্ডৰ নাম্বাৰ আছে না, সেই ৰেচন কাৰ্ডৰ নাম্বাৰখিনি এইটো দি দিব, ঠিক। তাৰপিছত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, তাৰমানে যিটো আপোনাৰ গেছত যিটো নাম্বাৰ দিয়া আছে বা অৰুণোদয় বেংকত যিটো নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটো এইটো দি দিব, ঠিক আছে, কানেকশ্যন। তাৰপিছত মেইন সমস্যা এইটো, তাৰ আগতে এইটো কওঁ যে অৰুণোদয়ত যদি আপোনাৰ নাম আছে, নেম অফ অৰুণোদয় বেনিফিচিয়াৰী যদি আপুনি অৰুণোদয় পাই আছে, নাম এইখিনিত দি দিব, ঠিক আছে। এতিয়াতো লেখা নাই যে যাই পোৱা নাই সেইবিলাকে কি কৰিব। তো আপোনালোকে যদি পোৱা নাই এইখিনি জেগাত, আপোনালোকে অৰুণোদয় যেতিয়া ফৰ্ম জমা দিব যাব, যাক জমা দিব তাক সুধিব বস্তুটো, ঠিক আছে, যে মইতো পোৱা নাই, মই কি কৰিম, ঠিক আছে। মোৰ মতেতো এইখিনি নামটো লিখি দিব লাগে, যাই মানে অৰুণোদয়টো পাব। আৰু তাৰতো অৰুণোদয় আইডিটো নাথাকিব, তো তাৰ সেইকাৰণে তাৰ লেখাৰো দৰকাৰ নাই, নিশ্চয় একদম নিউ যাই হ'ব। কিন্তু এই বস্তুটো পাব ক'ত জানে, এই বস্তুটো পাব আপোনাৰ যিটো ব্লক অফিচ আছে, বা আপোনাৰ যিটো গাঁও পঞ্চায়ত আছে, বা আপোনাৰ যিটো পৌৰসভা আছে, সেই পৌৰসভাত যাব লাগিব। পৌৰসভাত গ'লে আপোনাক এটা লিষ্ট দিব, সেই লিষ্টত আপোনাৰ নাম থাকিব আৰু ছাইডত অৰুণোদয়ৰ নাম্বাৰটো থাকিব, ORN বুলি নাম থাকিব, ORN বুলি লেখা থাকিব, অৰুণোদয়ৰ আইডিটো লেখা থাকিব, তাৰে পৰা আপোনালোকে লৈ আহিব লাগিব, ঠিক আছে। মই বহুত অনলাইন ট্ৰাই কৰিলোঁ, নাপায়। এইটো আপোনালোকে নিজৰ পৌৰসভাত যাব লাগিব বা ব্লকৰ অফিচত যাব লাগিব, তাতে তেওঁলোকৰ হাতত লিষ্ট থাকে, সেই লিষ্টৰ পৰা ওলাই কেনে লিখিব লাগিব, ঠিক আছে। অলপ কামটো আছে, বাকীতো মই ক'লোঁ না বহুত ইজি, কিন্তু এই বস্তুটো অলপ টাইম ল'ব, আপোনালোকে যাব লাগিব। তাৰপিছত প্ৰব্লেম হ'ল এই দুটা, এই বহুতো বুজি পোৱা নাই এই বস্তু, মই বুজাই দিম যে কাৰ চাইন হ'ব এটা। ছাপ'জ ধৰক গেছ বেলেগৰ নামত আছে, অৰুণোদয় বেলেগৰ নামত আছে, কি হ'ব এটা ঘৰৰ, নে কি গেছ আৰু নতুন খুলিব লাগিব, তেনেকুৱা নহয়। ইয়াতে আপোনালোকে টিক কৰি দিব যে আপোনালোকে কি ডকুমেণ্ট, ইয়াতে ৰেচন কাৰ্ড, LPG কানেকশ্যন, আধাৰ নাম্বাৰ চব যদি দিছে আপোনাৰ হয়, টিক কৰি দিব, ঠিক আছে।
250 টাকাকৈ পাব। এই ফৰ্ম ফিল আপটো কৰিলেহে 250 টাকাকৈ পাব, ঠিক আছে, নহ'লে 250 টাকা এক্সট্ৰা নাপাব। তাৰপিছত ইয়াতে কি দিছে, যদি দুয়োটা পৰিচয় একেই তেন্তে ওপৰত দুয়োটা ক্ষেত্ৰতে স্বাক্ষৰ কৰিব। যদি LPG কানেকশ্যন আপোনাৰ নামতে হয়, মই অলপ আগত কি ক'লোঁ, আপোনাৰ নাম অপৰাজিতা, ছাপ'জ অপৰাজিতা আপোনাৰ নামত কি আছে, LPG গেছটো আপোনাৰ নামতে হয় আৰু অৰুণোদয়টো আপোনাৰ নামতে হয়, তেতিয়া দুটা ঠাইত আপুনিয়ে ছিগনেচাৰ কৰিব। বা কি হয়, অপৰাজিতা ছাপ'জ আপোনাৰ নাম, অৰুণোদয় আপোনাৰ, তেতিয়া আপুনি ইয়াতে ছিগনেচাৰ কৰিব, আৰু আপোনাৰ হাজবেণ্ডৰ নামত আপোনাৰ গেছ আছে, তেতিয়া আপোনাৰ হাজবেণ্ডে ইয়াতে ছিগনেচাৰ কৰিব। বুজি পাইছে? আপোনাৰ হাজবেণ্ডৰ গেছৰ কানেকশ্যনৰ নাম্বাৰ ইয়াতে দিব লাগিব, হয় না? তো বাছ এই বস্তুটো টেনশ্যন নল'ব, ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰক আৰু এই বস্তুটো সোনকালে কালেক্ট কৰক, ঠিক আছে? এইটো আপোনালোকে বেছি টাইম নালাগে, 10-15 মিনিট লাগিব, জাষ্ট যাব, নাম্বাৰটো ল'ব, এই ফৰ্মটো লগতে লৈ যাব, জাষ্ট পেন এটা লৈ যাব, ফৰ্মটো লৈ যাব, জাষ্ট ID টো লিখি কেনে জমা দি থৈ আহিব, ঠিক আছে? বাছ এইখিনিয়ে আছিল। থেংক ইউ ছ' মাছ।